ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত ৰমৰমীয়াভাৱে চলিছিল নাৰী দেহ ব্যৱসায়। ধুবুৰীৰ পাণবাৰীত নাৰী দেহ ব্যৱসায়ৰ ঘাটি উৎখাত কৰিলে ৰাইজে। ধুবুৰী জিলাৰ গৌৰীপুৰ পাণবাৰীত ৰাইজে আটক কৰিলে কেইবাজনো মহিলাসহ পুৰুষক। ধুবুৰীৰ গৌৰীপুৰ আৰক্ষী থানাৰ অন্তৰ্গত পাণবাৰীত জেল হক আৰু ছফিউৰ ৰহমান ওৰফে ছফিৰ ঘৰত তেওঁৰ পত্নী জৈনব বিবিৰ নেতৃত্বত দীৰ্ঘদিনৰ পৰা চলি আছিল নাৰী দেহ ব্যৱসায়। স্থানীয় ৰাইজে বহুবাৰ বিৰোধ কৰাৰ পিছতো এই অবৈধ ব্যৱসায় চলাই গৈছিল পৰিয়ালটোৱে। কিন্তু আজি ৰাইজ অতিষ্ঠ হৈ গোপন খবৰৰ ভিত্তিত ৬-৭জনী মহিলা আৰু ৫জন পুৰুষক আটক কৰিবলৈ সক্ষম হয়। উত্তেজিত ৰাইজে নাৰী দেহ ব্যৱসায় ঘাটিৰ ঘৰ দুৱাৰ আচবাব ভাঙি চুৰমাৰ কৰাৰ লগতে বিচনা পত্ৰ আদি জ্বলাই দিয়ে। পিছত গৌৰীপুৰ আৰক্ষী ঘটনাস্থলীত উপস্থিত হোৱাত ৰাইজে প্ৰতিবাদ সাব্যস্ত কৰি নাৰী দেহ ব্যৱসায় বন্ধ কৰক, জেল হক আৰু ছফিউৰ ৰহমানক শাস্তি প্ৰদানৰ দাবী জনায়। গৌৰীপুৰ আৰক্ষীয়ে নাৰী দেহ ব্যৱসায়ৰ লগত জড়িত ৬জনী মহিলা আৰু ৫জন পুৰুষক আটক কৰি থানালৈ লৈ যায়। উল্লেখযোগ্য যে প্ৰতিবাদী ৰাইজৰ অভিযোগ মতে পৰিয়ালটোৱে বহু দিনৰ পৰা অবৈধভাৱে এই ব্যৱসায় চলাই গৈছিল। গৌৰীপুৰৰ পৰা চাহাবুদ্দিন মোল্লাৰ ৰিপৰ্ট, PI নিউজ। मोर नाम रेहना घर बिलेश्वरा मैं माने इगले तो नामू नाई मैं माने एने सुनलू जे पानबार देने एने काम হয় তা আজি মানে মহিমা এই মাত্র খালি আসি ঢুকলো। হ্যাঁ নারীতে ব্যবসায় চলে যাবে। হ্যাঁ হ্যাঁ নারীতে ব্যবসায় চলে নাকি? নারী মানে নারীতে ব্যবসায় চলে নাকি? হ্যাঁ চলে। হ্যাঁ ইমেল করে ঘরের মালিকের নাম কি? মালিকের নামটা মই না জানো, মই নতুন আহিছো মই না জানো। এই মাইকিজনের নাম না জানেন? মাইকি মানে নাম মই আসলে না জানো, জানিলে মই কইল হয়। কিমান দিনৰ পৰা চলাই আছে? মই তো না জানো, মোৰ স্বামী মৰিবা মানে ১.৫ বছৰ হ'ল, ২ বছৰ ২.৫ বছৰ হ'ল। তা মুই এই মানে ঘৰতে আছিলো, মুই এই সেদিনকে হে শুনলো যে ইয়াত কাম কৰে। এই মাত্র আহি গেল ঢুকিলো। এরা মুই কোনো দেখুয়ে নেই। ঘৰত কিমান দিনৰ পৰা এনেকা ব্যৱসায় চলি আছে? ৩ দিন আছে। ৩ দিন আপনি আছে? ৩ দিনৰ পৰা আপনি দেখা পাইছে ইয়াত যাই ব্যবসায় চলি আছে? কি করে? খারাপ কাম করে। খারাপ কাম করে? ইয়ার মালিকের নাম কি? মালিকের নাম আমি চিনি না, জানি না নাম। না জানে আপনি ইয়াত কিনকে জন নাকি? জন নাম জানে না, জানে না না জানে। কেজন চলি আছে? কেজন? ৭০ টাকা। কেজন চলি আছে আপনার লগে? আর একজন আছিল, ওটা ধরে নাই। একটা আমি ২জন থাকে। কেইদিনের পরে ইয়াতে ব্যবসা করে? মই আজি আহিছো। আজি প্রথম আপনি ইয়াত করছে? ইয়ার ঘরের মালিকের নাম কি? মই নাজানো, মোক কল কৰি আনিছে। কোনে কল করে? বুবুই কল কৰিছে। হ্যাঁ বুবুই মোক কল কৰিছে। কোনে? বুবুই কল কৰিছে। কল করছে? মুই তো তোকে আসবে টাকা নেই। কিমান দিনের পরে নারীতে চলাই আছে? হ্যাঁ নারীতে কিমান দিনের পরে চলাই আছে? মই নাজানো। আপনি আজি প্রথম আইছে? আজি প্ৰথম। এখনো আপনার লোক কাম করা নাই? কি হইছিল আজি ইয়াত? মোর ঘর ইয়াতে, মই ইয়াতে থাকো মোটামুটি ১০ বছর ১২ বছরলৈকে আমি শুনামতে ইয়াতে ৰেণ্ডিখানা চলি আছে। মাজে সময়ে মানে বোৱাৰী মানুহ আৰু ছোৱালী মানুহ ইয়াতে আহি বেয়া কাম চলায় আৰু মতা মানুহবিলাকো মানে লাইন ধৰি অহা যোৱা কৰে। আমি মাজে মাজে শুনা পাওঁ যে ইয়াতে আৰু কিছুমান ঘৰ আছে ইয়াতে। আপোনালোকে ভালকৈ তদাৰক কৰিলে মানে আইনৰ জৰিয়তে তদাৰক কৰিলে সব গম পাব। নিশ্চয় আজি আমাৰ সকলো ৰাইজে কিবা গম পাই মানে আজি সব হাতে মুঠে ধৰা পৰিছে।
8-9 মান ছোৱালী মানুহ মাইকী মানুহ আৰু ল'ৰা ডেকা মানুহ এইবিলাক ধৰা পৰিছে আজি ন্যায় বিচাৰ হ'ব লাগে আমাৰ ৰাইজৰ যাতে সুচাৰুৰূপে আমি চলিব পাৰে সমাজত যাতে ভালদৰে আমি চলিব পাৰোঁ এনেকুৱা সুব্যৱস্থা কৰিব লাগে আমাৰ ন্যায় কৰ্তৃপক্ষ যিটো থানাৰ গৌৰীপুৰ ষ্টাফ আহি পাইছে আৰু নিশ্চয় এৰেষ্টও কৰিলে ইনকুৱাৰী চলাই আছে যাতে আমাৰ ন্যায় বিচাৰ হয় ন্যায় বিচাৰ মতে আমাৰ যাতে সুব্যৱস্থা হয় আমাৰ সমাজৰ যাতে আমি ভালদৰে সুবিধাভাৱে চলাফৰা কৰিব পাৰে আৰু কম বয়সৰ কিছুমান ছোৱালীও এনেকুৱা কাম কিছুমান ল'ৰাও বয়স যেহেতু মেচিউৰিট হোৱাই নাই 18 বছৰৰ তলত 22 বছৰৰ তলত এনেকুৱা ল'ৰা ছোৱালী কাম চলাই আছে ইয়াৰ উচিত ন্যায় বিচাৰ হ'ব লাগে আজি বহু দিনৰ পৰা ইয়াত অবৈধভাৱে মানে চলি আছে আৰু এই জন নামৰ এজন তিৰোতা মানুহ তেখেতৰ ঘৰত চলি আছে আমি বহুত দিনৰ পৰা শুনি আছোঁ কিন্তু ইয়াৰ আগত কেইবাবাৰো ইহঁতক ৱাৰ্ণিং দিয়া হৈছে শাসন কৰা হৈছে কিন্তু সেইবোৰ মানা নাই আজি আমি দেখিলোঁ 8-9 মান তিৰোতা ছোৱালী মানুহ আৰু 2-3 মান পুৰুষ মানুহ আজি ধৰা পৰিছে অঞ্চলৰ ৰাইজে ধৰি ইয়াত গৌৰীপুৰ থানাৰ পৰা মানে ষ্টাফ আহি লৈ গ'ল তো ইয়াৰ কাৰণে এইটো যাতে এনেকুৱা অবৈধ কাম যাতে আমাৰ এই পাণবাৰী অঞ্চলত নহয় তাৰ কাৰণে আমি চৰকাৰৰ ওচৰত খুব বিনম্ৰ অনুৰোধ জনাইছোঁ এইটো আমাৰ এটা ধৰ্মীয় অনুষ্ঠান লয়াৰ আসামৰ ভিতৰত এই আমাৰ পাণবাৰীখন এখন ধৰ্মীয় প্ৰতিষ্ঠান এই প্ৰতিষ্ঠানৰ ওচৰত এনেকুৱা অবৈধ কাম কৰাটো অঞ্চলৰ ৰাইজৰ মানে একেবাৰে অতিষ্ঠ হৈ গৈছে যাতে এইবোৰ ইয়াৰ পিছত আৰু নহয় তাৰ কাৰণে চৰকাৰৰ ওচৰত আমি বিনম্ৰভাৱে অনুৰোধ জনাইছোঁ ইয়াৰ উচিত এটা বিচাৰ কৰিব লাগে আজিৰ পৰা যাতে এইটো বন্ধ হৈ যায় এইখিনি চলে বহুদিন চলে তারপর যখন মানে না কি করো সবই তো পাওয়া হয় বহুদিন ধরে চলে মরুদারি আজি বোধ হয়েছে পাব্লিকে ধরিছে সরকার এওঁলোকে পাব্লিক বিলাকে ধরার পিছত থানা পৰা আহি লৈ গ'ল 8-9 মান হ'ব 8-9 মান হ'ব মহিলা আৰু পুৰুষো পাইছে নেকি হ্যাঁ পুৰুষো পাইছে মহিলাও পাইছে